আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম LPUPৰ ৰিভাইজ ডকুমেণ্ট ভেৰিফিকেশ্যন সন্দৰ্ভত এখন জাননী প্ৰকাশ কৰা হৈছে। ইতিমধ্যে যিসকলে ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ নগ'ল, এবচেণ্ট আছিলে, সেইসকলৰ ক্ষেত্ৰত এখন নটিচ প্ৰকাশ কৰিছিলে যদিও সেই নটিচখনৰ সলনি পুনৰ এখন ৰিভাইজ নটিচ জাৰি কৰা হৈছে আৰু 45শ পদৰ হ'ব শীঘ্ৰে ডকুমেণ্ট ভেৰিফিকেশ্যন। আৰু যিহেতু LPUPৰ বহুতো প্ৰাৰ্থীয়ে GT PGTত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ NOC বিচাৰিছে, গতিকে সেই পদসমূহ ত্যাগ কৰিলে তেওঁলোকে যেতিয়া GT PGTত তেওঁলোকে জইন কৰিব, পুনৰ তেতিয়া LP আৰু UPত নতুনকৈ ভেকেণ্ট পোষ্ট হোৱাৰ ফলত নতুনকৈ এডভাৰটাইজমেণ্ট আহিব বুলি ইতিমধ্যে সুৰঞ্জনা সেনাপতি ডাঙৰীয়ানীয়ে আজি উল্লেখ কৰিছে নিউজত। প্ৰথমতে আমি চাওঁ যিখন আজি ৰিভাইজ জাননী আহিছে। গতিকে ইয়াত দেখাইছে যে ফাৰ্ষ্ট ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন যিসকলৰ 20 মাৰ্চৰ পৰা 11 এপ্ৰিল তাৰিখলৈকে আছিলে এই বৰ্ষৰ, আৰু ছেকেণ্ড ফেজ আপোনালোকে গম পাই যে 27 জুন তাৰিখৰ পৰা 10 জুলাইলৈকে হ'ল। গতিকে যিসকলে LPUPৰ বাবে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব নোৱাৰিলে, এই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব নোৱাৰিলে, তেওঁলোকৰ বাবে পুনৰ এটা লাষ্ট চান্স দিয়া হৈছে। গতিকে ইট হেজ বিন অবজাৰ্ভ ডেট মেনি কেণ্ডিডেটছ could not appear for physical document verification in the first and second phase as mentioned above. Such absentee candidates are hereby give a last chance to attend for physical document verification as per the schedule given below. আৰু schedule চাব, candidates who could not appear against the second phase of verification 27/6/2025 to 3/7/2025 27 জুনৰ পৰা 3 জুলাই তাৰিখলৈকে যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব নোৱাৰিলে, লগতে যিসকল বৰাক ভেলী এলেকাৰ প্ৰাৰ্থী আছে, যিহেতু গম পাই যে ৰোড ক্ল'জাৰ হৈছিলে বা লেণ্ডশ্লাইড হৈছিলে, গতিকে সকলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ মতা হৈছে 11 জুলাই তাৰিখে। গতিকে দ্য কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু এটেণ্ড দ্য ভেৰিফিকেশ্যন এজ পাৰ দেয়াৰ অৰিজিনেল শ্লট গিভেন আৰ্লিয়াৰ মৰ্ণিং আফটাৰনুন। আপোনালোকৰ আগতে মৰ্ণিং আৰু আফটাৰনুন যেনেধৰণে আপোনালোকৰ আগৰ নটিচত প্ৰভাইড কৰা হৈছিলে বা ভেৰিফিকেশ্যন লিষ্টত প্ৰভাইড কৰা হৈছিলে, সেইমতে আপোনালোকে যাব শ্লট অনুসৰি 11 তাৰিখে। আৰু কেণ্ডিডেটছ হু কুড নট এপিয়াৰ এগেইনষ্ট দ্য ছেকেণ্ড ফেজ ভেৰিফিকেশ্যন 4/7/2025 to 11/7/2025 4 জুলাই তাৰিখৰ পৰা 10 জুলাই তাৰিখৰ ভিতৰত যিসকল আপোনালোক যাব নোৱাৰিলে আৰু বৰাক ভেলী এলেকাৰ ৰিজনৰ যিসকল যাব নোৱাৰিলে আপোনালোকৰ সেই ৰোড ক্ল'জাৰ ইনচিডেণ্টটোৰ বাবে আপোনালোকক মাতিছে 12 জুলাই তাৰিখে। আপোনালোকৰো আগৰ পূৰ্বৰ যেনেধৰণে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত মৰ্ণিং নে আফটাৰনুন কোনটো শ্লটত আপোনাক মতা হৈছিলে, সেইমতে আপোনালোক যাব লাগিব। আৰু কেণ্ডিডেটছ হু কুড নট এপিয়াৰ এগেইনষ্ট দ্য ফাৰ্ষ্ট ফেজ অফ ভেৰিফিকেশ্যন শিডিউল ফ্ৰম 23/2025 to 11/4/2025 20 মাৰ্চ পৰা 11 এপ্ৰিল তাৰিখলৈকে যিসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আছিলে ফাৰ্ষ্ট ফেজ, আপোনালোক যদি যাব নোৱাৰিলে 14 জুলাই তাৰিখে আপোনালোকক মতা হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে। আৰু টাইমটো 10 AM to 5 PM আপোনালোকে পূৰ্বৰ শ্লট অনুসৰিয়ে যাব, মৰ্ণিং আফটাৰনুন। আৰু ভেন্যু একেটাই, ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা গুৱাহাটী। আৰু সকলো আগতে পূৰ্বৰ নটিচত যিসমূহ চৰ্ত আছিলে সকলো একেই থাকিব। আৰু দ্য কেণ্ডিডেটছ মাষ্ট ব্ৰিং এ কপি অফ ভেলিড ৰিজন ফৰ বিং এবচেণ্ট অন দ্য নটিফাইড ডেট। আপোনাক যিটো ডেটত মাতিছিলে, কি কাৰণেও আপুনি যাব নোৱাৰিলে তাৰ ভেলিড ৰিজন লৈ যাব। কাৰোবাৰ যদি অসুবিধা আছিলে, কাৰোবাৰ যদি শাৰীৰিক অসুখ আছিলে, আপোনালোকে ডক্টৰ কাগজ বা অন্যান্য যি কাৰণে আপুনি যাব নোৱাৰিলে এটা ভেলিড ৰিজন লৈ কিন্তু যাব। আৰু এটা চৰ্ত আছে ইয়াত, দ্য কেণ্ডিডেটছ হু ষ্টিল ৰিমেইনছ এবচেণ্ট ডেছপাইট দ্য এবভ মেনশ্যন শিডিউল ফৰ ভেৰিফিকেশ্যন উইল বি ছামাৰলি ৰিজেক্টেড উইদাউট এছাইনিং এনি ৰিজন দেয়াৰ অফ। আপোনালোকে পিছত কিন্তু কোনো ধৰণৰ গ্ৰিভেঞ্চ লৈ যাব নোৱাৰে, কাৰণ এতিয়া যদি নাযায় এইকেইটা ডেটত, তেনেহ'লে আপোনাক ৰিজেক্ট কৰা হৈছে বুলি ধৰা হ'ব এবচেণ্ট থাকিলে। গতিকে এইখন অতি জৰুৰী জাননী। আপোনালোকৰ বিশেষকৈ কোন তাৰিখে আছে বা আপোনালোকে কেতিয়া যাব লাগিব, সকলো কথা ইয়াত দিয়া পৰামৰ্শাৱলী বা চৰ্ত অনুসৰি আপোনালোকে সকলো মানি চলিব। আৰু ইতিমধ্যে আমি কৈছোঁৱেই যে LPUPত কৰি থকা বহুতো শিক্ষকে ইতিমধ্যে NOC বিচাৰি গৈছে, যিহেতু অৰ্থাৎ GT PGTত তেওঁলোকে চাকৰি পাইছে। গতিকে সেই পষ্টসমূহৰ এডভাৰটাইজমেণ্ট ওলাব বুলি ইতিমধ্যে আজি জনাইছে। আৰু 45শ পদ সম্পৰ্কতো ভেৰিফিকেশ্যন সন্দৰ্ভতো আজি DEEE ডাইৰেক্টৰ সুৰঞ্জনা সেনাপতি ডাঙৰীয়ানীয়ে কি বুলি মন্তব্য কৰিছিল চাওঁ আহক। এতিয়ালৈকে NOC GT PGTৰ কাৰণে মোটামুটি 900
প্লাছ আমি 1000 মান বুলিয়ে ধৰিছোঁ। গতিকে সেইখিনি পৰ্যায়ক্ৰমে আমি সেইখিনি পিছত তেওঁলোকে জইন কৰাৰ পাছতহে আমি ক'ব পাৰিম যে এইকেইটা ভেকেণ্ট পোষ্ট হ'ব। আমাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ চলিয়ে থাকে। আমাৰ এতিয়া 5.5 চলি আছে, আকৌ 4.5 এটাও আমাৰ পিছৰ পৰ্যায়ক্ৰমে আমাৰ চলিব। গতিকে সেইখিনি আমাৰ ভেকেণ্ট পোষ্ট হ'লে সেইখিনি শীঘ্ৰে এডভাৰটাইজমেণ্টৰ আমি যা যোগাৰখিনি কৰা হ'ব।